দেৱদাসী অৰ্থাৎ ভগৱানৰ দাসী পূৰ্বতে মন্দিৰসমূহত নিজ নিজ উপাস্য দেৱতাক নৃত্য গীতেৰে পূজা অৰ্চনা কৰাৰ এক প্ৰথা আছিল যাক কোৱা হৈছিল দেৱদাসী প্ৰথা কেইবা হাজাৰ বছৰৰ পূৰ্বে নিৰ্দিষ্ট কিছুমান সম্প্ৰদায়ৰ মাজত কুমাৰী অৱস্থাতে পিতৃ মাতৃৰ ইচ্ছানুসৰি এগৰাকী কন্যা সন্তানক মন্দিৰত বিধিপূৰ্বকভাৱে দান দিয়াৰ পৰম্পৰা আছিল যাতে গোটেই জীৱন ভগৱানৰ সেৱাত তেওঁলোক ব্ৰতী হ'ব পাৰে দেৱদাসীসকলে পঞ্চইন্দ্ৰিয়ক বশ কৰি পাৰ্থিৱ সমস্ত সুখ ত্যাগ কৰি ভগৱানৰ পত্নী হৈ মন্দিৰটো সুন্দৰভাৱে সজাই পৰাই ৰখাৰ উপৰিও ৰীতি নীতি পৰম্পৰাসমূহ মানি চলি নৃত্য গীতৰ সমাহাৰে উপাস্য দেৱতাক পূজা কৰি গৈছিল মন্দিৰসমূহত তিনি পহৰৰ পূজাত দেৱতাৰ সন্মুখত স্তুতি প্ৰাৰ্থনা কৰি তেওঁলোকে নৃত্য কৰিছিল দেৱদাসী নৃত্যৰ উদ্ভৱ কালৰ বিষয়ে সঠিক সময় অথবা বিশেষ কোনো শতিকাৰ তথ্য পোৱা নাযায় অৱশ্যে সৰ্বপ্ৰথমে পুৰাণত পোৱা যায় বুলি উল্লেখ কৰিব পাৰি কিয়নো পদ্ম পুৰাণত কুমাৰী কন্যাক দান কৰাৰ কথা উল্লেখ আছে সেই সময়ত দেৱদাসীসকলক অতি সৌভাগ্যৱান হিচাপে বিবেচনা কৰা হৈছিল সাধাৰণতে আধ্যাত্মবাদী দৰ্শনৰ চিন্তা চৰ্চা সাধনাৰ অনিবাৰ্য অনুষংগ ৰূপে শিল্পকলা সংস্কৃতিৰ উদ্ভৱ হোৱাৰ পৰম্পৰা মানৱ সভ্যতাৰ বিকাশৰ প্ৰাথমিক স্তৰতে আৰম্ভ হৈছিল দেৱ দেৱী বা ঈশ্বৰ উপাসনাৰ সামূহিক কেন্দ্ৰ মন্দিৰবোৰেই আছিল এনে শিল্পধাৰাৰ উৎসভূমি এনে পৰম্পৰাৰ ফলশ্ৰুতিত হয়তো কেইবা হাজাৰ বছৰৰ পূৰ্বে দেৱদাসী প্ৰথাৰ আৰম্ভ হৈছিল মহাকাব্যবোৰত থকা বিভিন্ন প্ৰসংগবোৰৰ পৰা জনা যায় যে প্ৰায় ৬ষ্ঠ শতিকাত দেৱদাসী প্ৰথা আৰম্ভ হৈছিল আৰু ঠিক ৯ৰ পৰা ১০ শতিকাৰ ভিতৰত ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত দেৱদাসী প্ৰথাই বিস্তাৰ লাভ কৰিছিল পৰিব্ৰাজক হিউৱেন চাঙে ভাৰত ভ্ৰমণ কালত অৰ্থাৎ ৬২৯ৰ পৰা ৬৪৫ খ্ৰীষ্টাব্দৰ ভিতৰত দেৱদাসী নৃত্য দেখাৰ কথা উল্লেখ কৰিছে মহাকবি কালিদাসৰ মেঘদূতমত দেৱদাসী নৃত্যৰ কথা উল্লেখ আছে ৬ষ্ঠ শতিকাৰ পৰা ১৩ শতিকাৰ এই কালছোৱাত দেৱদাসীসকলৰ সামাজিক প্ৰস্তুতি অতি উচ্চ খাপৰ আছিল কিন্তু মোগল আৰু ব্ৰিটিছ শাসন কালত দেৱদাসী প্ৰথাৰ ওপৰত মুখ্যম আঘাত পৰে ভাৰতবৰ্ষত মোগলৰ শাসনকালত বিখ্যাত মন্দিৰসমূহ ধ্বংস কৰি পেলোৱা হৈছিল আৰু সেই সময়তে দেৱদাসীসকলে পূৰ্বৰ গৰিমা হেৰুৱাই পেলাইছিল ই এক অশ্লীল আৰু অসামাজিক উপসৰ্গৰূপে পৰিগণিত হোৱাৰ প্ৰৱণতা সৰ্বত্ৰতে বিৰাজ কৰিছিল যাৰ ফলত এই প্ৰথাক ব্ৰিটিছৰ শাসনকালত আইনৰ সহায়ত বিলুপ্তি ঘটোৱা হয় কিন্তু দেৱদাসী প্ৰথাৰ এক উজ্জ্বল দিশ এই যে দেৱদাসী প্ৰথাৰ কাৰণে ভাৰতৰ মন্দিৰবোৰত সংগীত সাধনাৰ মুখ্য কেন্দ্ৰ হৈ পৰিছিল নৃত্য সংগীতত আধ্যাত্মিকতাৰ প্ৰভাৱ অধিক আছিল সংগীতত ব্যৱহৃত সাহিত্য অতি উচ্চ স্তৰৰ আছিল বিখ্যাত লেখক অনিল চাওলাৰ মতে দেৱদাসীয়ে ভাৰতীয় শাস্ত্ৰীয় নৃত্যকলাৰ সংৰক্ষণ আৰু উন্নতকৰণ কৰিছিল তামিলনাডুৰ দেৱদাসীসকলে নচা সদৰী নৃত্য ভাৰত নাট্যম নৃত্যৰ নৱীকৰণ বুলি অভিহিত কৰে ওড়িশাৰ মন্দিৰবোৰত দেৱদাসীসকলে ওডিচী নৃত্য প্ৰদৰ্শন কৰিছিল তন্ত্ৰপীঠ নামে খ্যাত প্ৰাচীন কামৰূপত এই প্ৰথা প্ৰচলিত আছিল বুলি তামৰ ফলিত লিপিবদ্ধ হৈ থকা তথ্যসমূহৰ পৰা দেৱদাসীৰ অস্তিত্বৰ কথা সম্ভেদ পোৱা যায় ৭ম শতিকাত শৈৱধৰ্মী মহাৰাজ ভাস্কৰ বৰ্মা আহোম ৰাজত্বকালত স্বৰ্গদেউ প্ৰতাপ সিংহৰ দিনত অসমত দেৱদাসী প্ৰথাৰ প্ৰচলন আছিল একালয়ৰ ডুবিৰ শ্ৰী শ্ৰী পৰিহৰেশ্বৰ দেৱালয় হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ দেৰগাঁৱৰ নেঘেৰিটিং দৌল শিৱসাগৰৰ শিৱদৌল আদিতো দেৱদাসী প্ৰথা প্ৰচলিত আছিল বুলি জনা যায় ডুবিত দেৱদাসী প্ৰথাৰ পৰম্পৰা স্বৰ্গদেউ শিৱসিংহৰ আগৰে পৰা মন্দিৰ আশ্ৰিত নদ নদীয়ে বসবাস কৰিছিল বুলি তথ্যসমূহৰ পৰা স্থাৱৰ কৰিব পাৰি ১৬৬২ চনত মোগল সেনাপতি মীৰ জুমলাই অসম আক্ৰমণ কৰাৰ পিছত নানা কাৰণত শ্ৰী শ্ৰী পৰিহৰেশ্বৰ দেৱালয় ধ্বংসপ্ৰাপ্ত হৈছিল পৰৱৰ্তী সময়ত ৰঘুবৰ ব্ৰাহ্মণে মন্দিৰ পুনৰ উদ্ধাৰ কৰিছিল মন্দিৰ পুনৰ উদ্ধাৰ হোৱাত স্বৰ্গদেউ শিৱসিংহই পুনৰ নথ সম্প্ৰদায়ৰ লোক ডুবিলৈ আনি স্থাপন কৰে তেতিয়াৰ পৰা দেৱদাসী নৃত্য পুনৰ প্ৰচলিত হৈছিল শ্ৰী শ্ৰী পৰিহৰেশ্বৰ দেৱালয়ত থকা বৃহৎ পুখুৰীটো আৰু কেতেকী ফুলৰ বাগানখনে
দেৱদাসীৰ পথাৰ বহুতো অলিখিত আখ্যান বহন কৰি আহিছে। ডুবি দেৱালয় দলৈ নৰেন্দ্ৰনাথ শৰ্মাৰ উদ্যোগত দেৱালয়ৰ পৰা দেৱদাসী নৃত্য বিতাড়িত হোৱাৰ প্ৰায় 30 বছৰ পিছত ইয়াক পুনৰুদ্ধাৰৰ প্ৰচেষ্টা আৰম্ভ হয়। আজি আমি উপস্থিত হৈছোহি ইতিহাস প্ৰসিদ্ধ শ্ৰী শ্ৰী পৰিহৰেশ্বৰ দেৱালয়ত। একালত এই দেৱালয়তে দেৱদাসী নৃত্যৰ প্ৰচলন আছিল। কালক্ৰমত বিভিন্ন কাৰণত দেৱদাসী নৃত্যৰ প্ৰচলনৰ বিলুপ্তি ঘটে। বৰ্তমানে এই দেৱদাসী নৃত্যৰ বিকাশ আৰু প্ৰসাৰৰ কাৰণে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। দেৱদাসী নৃত্যৰ কলাসুলভ দিশৰ প্ৰসাৰ আৰু বিজ্ঞানসন্মত সংৰক্ষণৰ কাৰণে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে সেই বিষয়ে জানো আহক। নমস্কাৰ। নমস্কাৰ। আপুনি আমাক এই পৰিহৰেশ্বৰ দেৱালয়ৰ বিষয়ে অলপ জনাওকচোন। শ্ৰী শ্ৰী পৰিহৰেশ্বৰ দেৱালয় ৪ৰ্থ শতিকাত ভূতি বৰ্মাই ইয়াক আৱিষ্কাৰ কৰিছিল। হয়তো তাৰ পৰা বহু বছৰ আগৰ পৰাই আছিল যদিও ইয়াৰ উদ্ভৱ হয় মানে ৰাইজৰ মাজত আহি পায় ৪ৰ্থ শতিকাৰ পৰা ৰজা ভূতি বৰ্মাৰ দিনৰ পৰা। তেতিয়া সৰু মন্দিৰ আছিল যদিও কুমাৰ ভাস্কৰ বৰ্মাই ৭ম শতিকাত ইয়াত ভূতি বৰ্মাই 6খন তামোল ফলি দিছিল আৰু কুমাৰ ভাস্কৰ বৰ্মাই 6খন ফলি দিছে। কুমাৰ ভাস্কৰ বৰ্মাৰ 6খন তামোল ফলি এতিয়াও আমাৰ মিউজিয়ামত আছে। এখন বেয়া হৈছে, কিন্তু ভূতি বৰ্মাৰ গোটেইকেইখন ফলি সেই সময়তে ধ্বংস হৈ গৈছে। তাৰপিছত ১৬00 ৰাণী ফুলেশ্বৰী আৰু ৰজা শিৱসিংহই এই দেৱালয় দৰ্শন কৰি ইয়াক নতুন ৰূপ দিয়ে। কেতিয়াৰ পৰা এই দেৱদাসী নৃত্যৰ প্ৰচলন আছিল? এইটো ১৬৮০ পৰা আমি জানো, আমাৰ যি তামোল ফলি মতে পাইছোঁ ১৬৮০ পৰা আছিল আৰু এইটো ১৯৪৯ চনত বন্ধ হৈ যায়। তাৰমানে ৰাইজৰ বিশেষ হেৰিত তেতিয়াৰ পৰা দেৱদাসী আহিব নোখোজে, কাৰণ ইয়াৰ যিটো প্ৰচেছ একেবাৰে কোমলীয়া অৱস্থাৰ পৰা আহি পেলাই নাহিলে ই দেৱদাসী নৃত্য কৰিব নোৱাৰে। আৰু ৩ সন্ধ্যা যি দেৱদাসী নৃত্য হৈছিল ইয়াত গোৰঘাটেৰে আৰম্ভ হৈছিল আৰু গোৰঘাটৰ পৰা ৰাতিপুৱাটো অলপ মলয়ম ধৰণৰ আছিল, দুপৰীয়া উগ্ৰ আছিল আৰু সন্ধিয়াটো আকৌ মলয়ম আছিল। বিভিন্ন ধৰণৰ দেৱদাসী নৃত্য হৈছিল আৰু সেই হিচাপে ইয়াৰ তাল বায়নো আছিল। আমাৰ এই দেৱালয়ৰ আশে পাশে যিখিনি মানুহ আছে এইখিনি চব দেৱদাসী সম্প্ৰদায়ৰ মানুহ এওঁলোকে আছে। ২ নম্বৰ কথা হৈছে কি, ইয়াত আমাৰ দেৱালয়ত এটা ডাঙৰ বস্তু আছে, কেতেকী ফুল। কেতেকী বাৰীৰ লগত আমাৰ দেৱদাসী নৃত্যৰ যথেষ্ট সম্পৰ্ক আছে। ইয়াত নৃত্য পৰিচালনা যিসকল কৰে এই কেতেকী ফুলটো আনি তেওঁলোকৰ মাথাত গুজি লৈ ইয়াত নৃত্য পৰিৱেশন কৰা হয়। এইটো হ'ল তাৎপৰ্য। আহোম ৰজা শিৱসিংহই যেতিয়া এই বিগ্ৰহটো ওলাৰ পিছত ই ঐতিহ্যমণ্ডিত পৰিহৰেশ্বৰ দেৱালয়। শিৱসিংহ ৰজাই ভাবিছিল এই সময়ত এই অনুষ্ঠানটো ইয়াতে ৰাখিলে এই জাগাখিনি কিমান এটা উন্নত নাছিল, এই অলপ বেকৱাৰ্ড আছিল। সেইকাৰণে শিৱসিংহ ৰজাই প্ৰবাদ আছে 7 হাল হাতীৰে টানিছিল, টনাত যিমানে টানে সি তললৈ বহি যায়, তললৈ বহি যায়। শেষত উপায়বিহীন হয় ইয়াতে তাৰমানে মাটি দান কৰি ভূমি দান কৰিছে আৰু 3টা সম্প্ৰদায় ইয়াতে লৈ আহিছিল। 1 নম্বৰ আনিছিল ব্ৰাহ্মণ, পূজাৰ কাৰণে লাগে ব্ৰাহ্মণ, কনজৰ পৰা আনিছিল আৰু ইয়াক ৰক্ষণাবেক্ষণ কৰাৰ কাৰণে আৰু ইয়াতে ফুল পাতি যোগাৰ কৰাৰ কাৰণে মালাকৰ দৰকাৰ, সেইকাৰণে মালাকৰ হাজৰ পৰা আনিছিল। আৰু যিকোনো মাংগলিক কাৰ্য কৰিব লাগিলে নৃত্য বা মৃদংগৰ দৰকাৰ হয়। সেইকাৰণে আহোম ৰজা শিৱসিংহই দেৰগাঁৱৰ পৰা তাৰমানে বায়ন সম্প্ৰদায় আনি ইয়াতে দেৱদাসী নৃত্য পৰিচালনা কৰে। পাঠশালাৰ জ্যেষ্ঠ শিল্পী ৰত্নাকান্ত তালুকদাৰৰ বিশেষ তৎপৰতাত পাঠশালা আৰ্ট ছ'চাইটিয়ে আৰু পাঠশালাৰ বিশিষ্ট শিল্পীসকলৰ সহযোগত দেৱদাসী নৃত্যৰ পুনৰ উদ্ধাৰ আৰু প্ৰচলনৰ শুভাৰম্ভ হয়। 1954 চনত এই অনুষ্ঠানটোৱে গুৱাহাটীত বহা অসম সংগীত সন্মিলনত যোগদান কৰিবলৈ যাওঁতে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সান্নিধ্যলৈ আহে। সেই বছৰে শেষৰ ভাগত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বজালিলৈ আহে আৰু পাঠশালাৰ নাট্য মন্দিৰত ৰত্ন তালুকদাৰৰ প্ৰচেষ্টাত কৌশল্যবালা দেৱী আৰু ৰয়াবালা দেৱীৰ পৰা দেৱদাসী নৃত্যৰ ভংগীমাৰ বিষয়ে সবিশেষ জানি লয়। ৰত্ন তালুকদাৰ আমাৰ কাৰণে দেৱদাসী নৃত্যৰ কাৰণে প্ৰাতঃস্মৰণীয় পুৰোধা ব্যক্তিত্ব। তেওঁৰ ঋণ কোনো সময়ে কোনো প্ৰক্ৰিয়াৰে পৰিশোধ কৰিব নোৱাৰে। যথেষ্ট শ্ৰম আৰু ত্যাগৰ বিনিময়ত ৰত্ন তালুকদাৰে এই মন্দিৰ কেন্দ্ৰিক দেৱদাসী নৃত্যটোক আজিৰ অৱস্থালৈ আগবাঢ়ি অহাত এটা বাট কাটি দিছে। তেওঁ বাটকটীয়া,
কিন্তু তেওঁৰ লগত সম্পৃক্ত হৈ আছিল, তেওঁৰ লগত একান্তভাৱে জড়িত হৈ আছিল বাহিৰৰ পৰাই কলাগুৰু বিষ্ণু ৰাভা, কলা চূড়ামণি প্ৰদীপ চলিহা ডাঙৰীয়া ইত্যাদি ইত্যাদি। তেওঁলোক আজি আমাৰ মাজত নাই, কিন্তু তেওঁলোকে পাঠশালালৈ আহি পাঠশালাৰ আৰ্ট ছ'চাইটিৰ সহযোগত এখন আলোচনা সভা অনুষ্ঠিত কৰি তাত সকলোখিনি ব্যৱস্থা কৰি দিছিল আৰু ৰত্ন তালুকদাৰক বহু ক্ষেত্ৰত অনুপ্ৰাণিত কৰিছিল, আগবাঢ়ি যোৱাত সহায় কৰিছিল। ডক্টৰ ভূপেন হাজৰিকাৰ নামো আমি ল'ব লাগিব। ডক্টৰ ভূপেন হাজৰিকায়ো এই ক্ষেত্ৰত নেপথ্যৰ পৰা যথেষ্ট সহায় সহযোগিতা কৰা বুলি আমাৰ হাতত তথ্য আছে। বৰ্তমানে দেৱদাসী নৃত্যৰ পুনৰ প্ৰচলন আৰু প্ৰসাৰৰ বাবে বিজ্ঞানসন্মত আৰু কলাসুলভ প্ৰচেষ্টাত ব্ৰতী হৈছে বজালীৰ সুসন্তান ৰাষ্ট্ৰীয় সংগীত নাটক অকাডেমী বঁটাৰে সন্মানিত ৰামকৃষ্ণ তালুকদাৰ আৰু নৃত্যাংগনা ৰুমি তালুকদাৰে। দেৱদাসী নৃত্যৰ মৌলিক নান্দনিক দিশক অক্ষত ৰাখি তেওঁলোকে সময় সাপেক্ষে প্ৰক্ষেপণৰ বাবে দেৱদাসী নৃত্যধাৰাত কিছু পৰিৱৰ্তন পৰিমাৰ্জনৰ প্ৰয়াস অব্যাহত ৰাখিছে গুৱাহাটীত অৱস্থিত নৰ্তন কলা নিকেতনৰ জৰিয়তে, যাতে পুনৰ ঐতিহ্যমণ্ডিত দেৱদাসী নৃত্যৰ গৰিমাৰ প্ৰসাৰ আৰু প্ৰচাৰ আৰু বিজ্ঞানসন্মত সংৰক্ষণ কৰিব পাৰে। এই সন্দৰ্ভত পাঠশালাৰ শৈক্ষিক বৌদ্ধিক পৰিমণ্ডলৰ অগ্ৰণী অনুষ্ঠান আনন্দৰাম বৰুৱা একাডেমীয়ে বিশিষ্ট ভূমিকা গ্ৰহণ কৰিছে। দেৱদাসী নৃত্যটো ডুবিৰ শ্ৰী শ্ৰী পৰি হৰেশ্বৰ দেৱালয়ৰ বিভিন্ন অনুষংগৰ সৈতে দেৱদাসী নৃত্যটো যিহেতুকে সম্পৃক্ত হৈ আছে, বজালীৰে সুসন্তান শ্ৰী ৰামকৃষ্ণ তালুকদাৰে এতিয়া দেৱদাসী নৃত্যটোক বিশ্বৰ দৰবাৰলৈ লৈ যাবলৈ এক বিশেষ প্ৰচেষ্টা কৰি আছে আৰু সেইকাৰণে তেওঁ দেৱদাসী নৃত্যটোক এতিয়া পুৰণি পৰম্পৰাটোক অক্ষুণ্ণ ৰাখি অটুট ৰাখি আৰু তাৰ যি আংগিক সকলো আংগিককে সম্পূৰ্ণ অবিকল ৰূপত ৰাখি এক নতুনৰ সংৰচনা কৰিছে, নতুনৰ সংযোজন কৰিছে আৰু ইয়াক বিশ্বৰ দৰবাৰলৈ লৈ যোৱাৰ এটা প্ৰচেষ্টা ৰামকৃষ্ণ তালুকদাৰে হাতত লৈছে। 2024 চনৰ 16 জানুৱাৰীত অসমীয়া এক মাঘত কৈশল্যবালা দেৱী আৰু ৰয়াবালা দেৱীৰ সোঁৱৰণত দেৱদাসী নৃত্যৰ বঁটা প্ৰদান অনুষ্ঠান শ্ৰী শ্ৰী পৰিহৰেশ্বৰ দেৱালয়ৰ প্ৰাংগণত অনুষ্ঠিত হৈ যায়। এই বঁটা জ্যেষ্ঠ শিল্পী লীলা দাস আৰু বীণা পাটগিৰিক প্ৰদান কৰা হয়। ৰত্নকান্ত তালুকদাৰে ইয়ালৈকে লৈ আহিছিলে। এই গাঁওখনতে আমি আহিছোঁ অলপ আগতে এটা ৰুমত। কৌশল্যা বাইদেউ আৰু ৰোৱা বাইদেউ আৰু তেখেতসকলৰ ঘৰতে আমাক শিকাইছে 1 ঘণ্টামানৰ ভিতৰতে। আৰু আমি আহিছোঁ আৰু সাহস কৰিছোঁ, মানে আমাৰ শিকাৰ ইচ্ছা আছে। ঘৰৰ পৰাও পৰিয়ালৰ পৰাও ছাপোৰ্ট কৰিছে। 1954 চনত আমি ইয়াত দেৱদাসী শিকিছিলোঁ। তেতিয়া মানে ছোৱালীবিলাকক নতুন নাচ বুলি কৈছিল, শিকিব দিয়া নাছিল। কিন্তু আমাৰ পিতা মানে দূৰদৰ্শী আছিল, সেইকাৰণে দিছিল। তেতিয়া মোৰ বয়স 8 বছৰ। আমি পাঠশালাৰ পৰা এই ইয়ালৈ 2.5 কিলোমিটাৰ হয়, চেইনগেভেলৰ ৰাস্তা, ৰিক্সা এই নাই, আমি খোজকাঢ়ি কৰি আহোঁ। মোৰ 8 বছৰ বয়স। আমি আগে আহোঁ, আমি 4জন ছোৱালী, পিছে পিছে আমাৰ ওস্তাদ যেনে তেওঁ হ'লে 10 দিনমান অহাৰ পাছত আমি মানে ভাগৰি যাওঁ, ৰাস্তাত বহি আহোঁ। পাছত আমাৰ প্ৰকটে সংঘৰ এটা আছিল, ড্ৰাইভাৰ এটা আছিল, ৰমণী শৰ্মা, তেওঁ প্ৰেচিডেণ্ট আছিলে। আমাৰ ওস্তাদে তেওঁ ক'লা আমাক 10 দিনৰ কাৰণে সেইখন দিয়ক। তেওঁ সেই 10 দিনত আমি ইয়াতে আহোঁ। 1962 চনত পাণ্ডুত কংগ্ৰেছ মহাসভা হৈছিল, তাতে জৱাহৰলাল নেহৰুৱে আমাৰ নৃত্য চাই বহুত তেওঁ প্ৰশংসা কৰিছিল আমাক। বঁটা প্ৰদান অনুষ্ঠানটোতে গুৰু ৰামকৃষ্ণ তালুকদাৰৰ শিষ্যা তথা নৃত্যশিল্পীসকলে দেৱদাসী নৃত্য প্ৰদৰ্শন কৰে।
Está
আপুনি এই দেৱদাসী নৃত্যটো বিজ্ঞানসন্মত সংৰক্ষণৰ কাৰণে কেনেধৰণৰ প্ৰচেষ্টা আগবঢ়াইছে? আচলতে দেৱদাসী নৃত্যক আমি যেতিয়া যিটো মুহূৰ্তত যেনেকুৱা অৱস্থাত পাইছোঁ, সেই অৱস্থাত যেতিয়া আমি আচলতে ইয়াৰ তাল মান আৰু ইয়াৰ পৰিৱেশনটো যেতিয়া চালোঁ, ইয়াত বিজ্ঞানসন্মত পৰিৱেশন কোনো ইয়াৰ ব্যৱস্থা নাই। আচলতে ইয়াৰ তাল মানৰ হিচাপ নিকাচ, তালি খালিৰ বিভাগ এইবিলাক কৰাত অকণমান দিগদাৰী আছিলে। মই প্ৰথমে কি কৰিলোঁ, এই গোটেই দেৱদাসী নাচক আচলতে তাল মাত্ৰা বিভাগত বান্ধি ল'লোঁ, ধুনীয়াকৈ বান্ধি লৈ ইয়াক মাত্ৰা কেনেকৈ শুদ্ধভাৱে পৰিৱেশন কৰিব পাৰে আৰু বিজ্ঞানসন্মতভাৱে পৰিৱেশন কৰিব লাগে আমি প্ৰথমে ক'ব লাগিব। এই যিখন নাচ আছে, নাচখনৰ মাত্ৰা কিমান আছে এইটো জানিব লাগিব। সেইটো আমি কৰিলোঁ। পৰৱৰ্তী সময়ত যিহেতু আচলতে মন্দিৰৰ ভিতৰত পৰিৱেশন কৰা এটা নাচ পৰৱৰ্তী সময়ত বাহিৰতো পৰিৱেশন কৰা হৈছিলে, গতিকে শিৱ দেৱতাৰ লগত যিহেতু জড়িত, আমি নাচৰ আগমুহূৰ্তত এটা শিৱ স্তুতিৰ লগতে এটা পৰিৱেশ তৈয়াৰ কৰিছোঁ, যেন আধ্যাত্মিক পৰিৱেশ এটা শংখ ঘণ্টা দবা বৰকা আদি বজাই এটা পৰিৱেশ সৃষ্টি কৰিছোঁ, যাৰ ফলত আজিৰ সমাজে, আজিৰ নতুন প্ৰজন্মই নাচটো আদৰি ল'বলৈ তেওঁলোকে আগ্ৰহী হৈ আহিছে আৰু নতুন প্ৰজন্মই নাচটো শিকিবলৈ আহিছে। কমেও 300গৰাকীমানক ছাত্ৰীক শিকোৱা উদ্যোগ গ্ৰহণ কৰিছোঁ। তাৰে ভিতৰত আমি 70গৰাকীক পাৰফৰ্মাৰ হিচাপে আমি বাহিৰত উলিয়াই আনিছোঁ আৰু তেখেতসকলে খুব সুন্দৰকৈ নৃত্য পৰিৱেশন কৰি আহিছে ইতিমধ্যে। আৰু আমি এনেকুৱা প্ৰচেষ্টা লৈছোঁ নৰ্তন কলা নিকেতনৰ পৰা, যেন দেশৰ প্ৰান্তে প্ৰান্তে, দেশ বিদেশতো আমি দেৱদাসী নৃত্য আগবঢ়াই নিব পাৰোঁ। বজালীৰ ঐতিহ্যপূৰ্ণ শ্ৰী শ্ৰী পৰিহৰেশ্বৰ দেৱালৰ এই দুবিধ দেৱদাসী নৃত্য অতীতৰ পৰাই প্ৰচলিত হৈ আছিল, যদিও মাজতে বিভিন্ন কাৰণত কিছু স্থবিৰ হোৱা যেন আমাৰ অনুভৱ হৈছিল। এনে এটা দিন আছিল যিটো দিনত বিষ্ণু ৰাভা, ৰত্ন তালুকদাৰ, শ্ৰদ্ধাৰ গিৰীশ তালুকদাৰ, দিলীপ কাকতি তেওঁলোকৰ প্ৰচেষ্টা আগবঢ়াইছিল। এইটো সম্পৰ্কে, দেৱদাসী সম্পৰ্কে প্ৰথম ধাৰণা আমাৰ শ্ৰদ্ধাৰ সংগীত নাটক একাডেমী বঁটা প্ৰাপক ৰামকৃষ্ণ তালুকদাৰে তেওঁৰ চিন্তা চৰ্চাৰ পৰা আগবাঢ়িছিল। সংগীত নাটক একাডেমী বঁটা প্ৰাপক ৰামকৃষ্ণ তালুকদাৰ আৰু প্ৰশিক্ষক ৰুমি তালুকদাৰৰ যি প্ৰচেষ্টা লৈ দেৱদাসী নৃত্যক বিশ্ব দৰবাৰলৈ নিয়াৰ কাৰণে চেষ্টা চলাইছে, তাৰ কাৰণে মই তেওঁলোকক ধন্যবাদ জনালোঁ। সময়ৰ পৰিৱৰ্তনৰ সৈতে সমাজ সংস্কৃতিৰ ৰূপো সাল সলনি হয়। এটা সময়ত দেৱদাসী নৃত্যক আইন প্ৰণয়ন কৰি বিলুপ্তি সাধন কৰা হৈছিল, কিন্তু কলা সাধনাৰ কেতিয়াও মৃত্যু নহয়। ৰূপ ৰং কিছু হেৰফেৰ কৰি হ'লেও ই পুনৰ থিতাপি লয়হি। বৰ্তমানে এই নৃত্যৰ পৰাই দেৱদাসী নৃত্য শিল্পীদ্বয় ৰামকৃষ্ণ তালুকদাৰ আৰু ৰুমি তালুকদাৰৰ তত্বাৱধানত একোগৰাকী উচ্চ শিক্ষিত নৃত্যশিল্পীয়ে বিশেষভাৱে নৃত্যটো শিকিবলৈ আগ্ৰহী হৈছে। আপোনালোকে এই দেৱদাসী নৃত্য শিকিবৰ কাৰণে কাৰ পৰা অনুপ্ৰাণিত হ'ল? যিহেতু আপোনালোকে আমি সকলোৱে অকণমান হ'লেও ষ্টাডি কৰিছোঁ হিষ্ট্ৰীটো কি হয় বা কেনেকৈ আৰম্ভ হৈছে, কি হৈছে। যেতিয়া আমি আমাৰ গুৰুৰ পৰা জানিলোঁ, কাৰণ কি আমিও শিকি আছোঁ, ছাৰৰ ওচৰত শিকি আছোঁ, বহুত সৰু বয়সৰ পৰাই সত্ৰীয়া নৃত্যৰ আমি ট্ৰেইনিং লৈছোঁ ছাৰৰ আণ্ডাৰত। আমি যেতিয়াৰ পৰা আৰম্ভ কৰিছোঁ, ছাৰে আমাক অকণমানকৈ দেৱদাসী নৃত্য কি আছিলে, কেনেকৈ আৰম্ভ হৈছিল, দেৱদাসীসকলৰ সেই ফিলিং অফ ৱৰ্শ্বিপটো কেনেকুৱা আছিলে, তেওঁলোকে কেনেকৈ নিজক অৰ্পণ কৰি দিছিলে দেৱতাজনৰ আগত, যেনেকৈ মহাদেৱক পূজে দেৱদাসীসকলে। সেই যিখিনি তেওঁলোকৰ ৱৰ্শ্বিপৰ যিটো ফিলিং আছিলে, সেই ফিলিংটোৱে আমাক মষ্টলি এট্ৰেক্ট কৰিলে। কোনোবাই নিজৰ গোটেই জীৱনটো দেৱতা এজনৰ নামত অৰ্পণ কৰি দিছে, তো সেই ফিলিংটো আমি যেনেকৈ নিজৰ ডান্স ফৰ্মটোক, এটা আৰ্ট ফৰ্মটোক আমি যেনেকৈ ডিভ'ট কৰোঁ, আমাৰ গোটেই যিমান আমাৰ মষ্ট অফ দি লাইফ আমি ডিভ'ট কৰিছোঁ, আমি সেনেকৈ ট্ৰেইনিং লৈছোঁ, সেনেকৈ শিকি গৈছোঁ। সেই চিমিলাৰিটিটোৱে আমি পালোঁ। তেখেতসকলে ধৰক নিজৰ গোসাঁই ভগৱানক অৰ্পণ কৰিছিলে, আমি আমাৰ নিজৰ আৰ্ট ফৰ্মটোক ডেডিকেট কৰোঁ, আমাৰ ডেডিকেশ্যনখিনি। সেই দুটা বস্তুৰ চিমিলাৰিটিয়ে আমাক বেছিকৈ এট্ৰেক্ট কৰিলে। যিকোনো এটা ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ ৰুটছটো ক'ৰ পৰা আহে সেইটো সকলোৱে জনাটো উচিত, আৰু আগুৱাই লৈ যোৱাৰ কথাটো এইটো হৈছে যে সকলোৱে ইয়াৰ থ্ৰুৱেদি মাধ্যমেৰেই গম পাব যে মানে আমাৰ নাচটো ক'ৰ পৰানো একচুৱেলি আহিছিলে, ক'ৰ পৰা ডেভেলপ হৈ আজি আমি যিটো প্ৰচেনিয়াম ষ্টেজ বুলি কয়, এই ষ্টেজত আমি যে নাচি আছোঁ, এইটোনো কিনো বস্তুটো, কেনেকৈ আহিছিলে, কি হৈছিলে,
হিষ্ট্ৰীটো তাকে জানিব পাৰিব। সমাজৰ বহু গুণী জ্ঞানী স্বনামধন্য ব্যক্তি আৰু গুৰুত্বই বলিষ্ঠ পদক্ষেপত ডুবিৰ শ্ৰী শ্ৰী পৰিহৰেশ্বৰ দেৱালয় বাকৰিৰ পৰাই দেৱদাসী নৃত্যৰ কলাসুলভ দিশ আৰু বিজ্ঞানসন্মত সংৰক্ষণৰ সঠিক দিশ উন্মোচন হোৱাৰ পথ প্ৰশস্ত হ'ব বুলি আশা ৰাখিব পাৰি।